যাম ইয়াতে গোটেই বস্তু পাতি ভৰাই দিছো আৰু জুজু ব্ৰেড খালে অ আমাৰ এতিয়া ললো গাহৰি ৰ'ব আমাৰ আগত হয় গাড়ীখন ফচিলে আৰু আমাৰ ছোৱালী ঠেলিলে ও ৰাম কি এইটো তই ইয়াত পঢ়িছা এইটো চা ভাৰতীয় মনোৰঞ্জন বেংক আছে মই এতিয়া চব্জিটো বনাই মাংস চাংস চব ৰেডি হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু আমাৰো ভাল সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টো বহুত ধামাকা হ'ব মজা হ'ব কাৰণ আজি আমি যাব ওলাইছো পিকনিক আৰু এবছৰ পুৰা পিকনিক খায়ে আছো মানে তথাপিতো আজি পিকনিকটো মানে আমাৰ ঘৰৰ মানুহ লগতে আমাৰ দোকানৰ ষ্টাফ আৰু ইমানেই মজা হ'ব নহয় কি ক'ব আৰু ইয়াতে মেজিক লৈ যাম মেজিক এইফালে মেজিক আৰু গাড়ী যাব এয়া চব ৰেডি একদম দোকানৰ ষ্টাফ যাব চব ওলাই মেলি সিহঁতি অলপমান আহিলে অলপমান দোকানতে আছে আৰু আজি এইখন লৈ যাম ইয়াতে গোটেই বস্তু পাতি ভৰাই দিছো আৰু জুজু দেহা মানে এইখনত যাবলৈ বিৰাট তাই ফূৰ্তি পাই আছে সেইকাৰণে আগতকৈ উঠি আছে আৰু আমিও আজি বহুত মস্তি কৰি মজা লাগিব কাৰণ পিকনিক গৈয়ে থকা হয় কিন্তু দোকানৰ ষ্টাফটোৰ লগত যোৱাটো মানে মজাটো অলপ বেলেগ আৰু ইমান ধুনীয়া এটা জেগাত যাম নহয় ক'ত যাম কি কথা গোটেইবিলাক আপোনাক দেখাই থাকিম ৰ'ব এতিয়া হাঁহ চাহ পূৰা কাটি কুটি লৈ আছোঁ কাৰণ ইয়াতে কাটি মেলি নিলে অকণমান সুবিধা হয় আৰু তাত যিহেতু মানে কাটি পিছে থাকিব অকণ দিগদাৰ হয় যে আৰু এয়া এতিয়া চবেই সেইফালে খৰি উলিয়াই আছে যি কি নহওক আৰু মই পৰা নাযাব পাৰোঁ দেই মই চাগে আমাৰ গাড়ী গ'লে আমাৰ গাড়ীটো যাব পাৰোঁ কাৰণ ছোৱালী ধূলি চুলি খাব বুলি অকণমান বেছি চিন্তা হয় ন আৰু যিহেতু পিকনিক যাব ওলাইছোঁ ব্লগ এটা সেইকাৰণে আৰম্ভ কৰি লৈছোঁ আশা কৰি চাবলগীয়া ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব ওলাই মেলি ৰেডি কিন্তু বস্তু সামৰি এয়া নোহোৱাই হৈছে গীতা পিকনিক এৰেঞ্জ কৰা মানুহ দেই আধা ঘণ্টাত পিকনিক ৰেডি আৰু সেইফালে মাহত ওলাইছে আমাৰ দেহাও এইজনী ব্ৰেড খালে অ আমাৰ দেহাই ৰেডি এতিয়া যাবলৈ আমাৰ গাড়ী এইফালে ওলালে ওপৰত চকী বান্ধি লৈছোঁ আৰু এইফালে এতিয়া মাহত গৈছে কাৰণ মাহত অকণমান টাইম লাগে দেই বাই বাই নিজে গাব লাগিব বাই বাই মই গৈ আছোঁ পূজা মই গেট পাই এয়া বুলি তই আমাৰ ঘৰত ওপৰতে চকী মজা আছে বান্ধি লৈছোঁ আজি পিকনিক আৰু খালি কি ক'ব আৰু গান ন মানে মিউজিক বক্সটো চাইছোঁ কিবা এটা মানে ছিগি আছে গান নবজা হৈ আছে এতিয়া সেইকাৰণে কৈছে খুৰাজন নিজে নিজে গান গাব লাগিব বুলি ওলাই গাড়ী ওলাই দাৰু বাই আৰু আমি এতিয়া আহি আছোঁ বাকী ৰাইজ গৈ পাবলৈকে হ'ল তাত মানে পালেগে কিজানি আমাৰ দেৰি হ'ল অকণ বজাৰ চজাও আছিলে কিবা কিবি আৰু এইখিনি কৰি মেলি এতিয়া আহি আছোঁ পিকনিক আৰু এইবছৰ পূৰা মানে পিকনিক খাই থকা হৈছে এইফালে বহুত দিন ভিডিঅ'টো দেখাও নাই দেখাই দিছোঁ আজি সেয়া বাকী আমাৰ দেহাটো হেৰিয়ত গ'ল মেজিকত গ'ল উৎপাত ছোৱালী কোনো কাৰণে আমাৰ লগত নাযায় তাই মেজিকত যাব সেইকাৰণে পঠিয়াই দিলোঁ যা ঠেকেচনি যি হবি আৰু মা গৈছে বাৰু গাড়ীত কিবা চিন্তা নকৰোঁ কিন্তু দেহা আগত গ'ল এতিয়া আমি গৈ আছোঁ সিহঁতি পালেগৈ চাগে পাই লওঁগৈ পাই লৈ জেগাটো বহুত ধুনীয়া গোটেইখিনি আপোনালোকক দেখুৱাম চাই থাকিব আৰু এতিয়া পাই গ'লোহি আমি চেণ্টাৰ য'ত পিকনিক খাবলৈ আহিছোঁ তাতে চেণ্টাৰ আৰু এতিয়া ল'লোঁ গাহৰি হাঁহ চাহ কিবি আছে তথাপিতো মানে গাহৰিটো লাগে আৰু ন গাহৰিটো লৈ লওঁ এতিয়া গাহৰি আনিব দিছোঁ মজা আছে এয়া গাহৰি মেইন বাবু কি খাবি তই মোৰ মাতটো ভাগিয়ে থাকিলে অকণমান চিঞৰি কথা পতাৰ গ'লে মাতটো ভাগিয়ে থাকে আজিকালি কি কথা ক'ব নোৱাৰোঁ আৰু আমি গৈ আছোঁ এতিয়া ক'ত জানে নামটো কৈ দিওঁ দুৰপাং প্ৰায় আমি পিকনিক তাত খাবলৈ আহোঁ এই দুৰপাঙত আৰু এইটোৱে হ'ল দুৰপাং চেণ্টাৰ ইয়াতে ৰখিছোঁ এতিয়া ইয়াতে পূৰা চব্জি তব্জি যি লয় আপোনালোকে ইয়াত ল'ব পাৰে ধুনীয়াকৈ বোলে গাহৰিও কাটি থাকে মজা আছে গাহৰি আমি গোটেই বজাৰ সমাৰ কৰি আনিছোঁ যিহেতু মাংস চাংসও কটাই আনিছোঁ হাঁহ চাহ চব কটাই আনিছোঁ ইয়াত অকল মানে গাহৰিটো লৈ লৈছোঁ আৰু পাই গ'লোহি আমাৰ জেগাটো আচলতে মই এই জেগাটোলৈ বহুত দিনৰ মূৰত আহিছোঁ আগতে প্ৰায় আহোঁ কিন্তু এইবাৰ মানে বহুত দিন অহা নাই আৰু এতিয়া চাওক এয়া দেখাইছোঁ ৰ'ব নদী ৰাস্তা গৈ আমি অলপ সেই ভিতৰলৈ যামগৈ আৰু এইফালে পূৰা মানুহৰ ঘৰ বহি থাকিব দেই এয়া গৈ আছোঁ ৰ'ব ৰাস্তা অকণমান ডেঞ্জাৰ আৰু দেই বেয়া আমাৰ পাৰ্টি হৈ আমাৰ গাড়ী ৰখিছেগৈ হৈ কালি যিটো ছানডে আছিলে ন ছানডে দিনা মানে বহুত বেছি পাৰ্টি হৈছিলে আৰু আজি মানে কম আৰু আজি ইমান মানুহ নাই কালি গোটেই পিকনিক খোৱা জেগাত আছিলে পূৰা হেৰি হৈ আছে এতিয়া এইফালে যাব আমাৰ জিমনি পাই গ'লোহি ৰ'ব আমাৰ আগত হয় গাড়ীখন ফচিলে আৰু আমাৰ দেহা ফুটি যাওকচোন বাবা বেবি গাড়ী কি ফচিলে কি হ'লে এইফালে অহ' আমাৰ গাড়ীখন ফচিলে এতিয়া কি হ'ব এতিয়া এখন ঠেলো চবে ঠেলো এতিয়া ৰচি ক'ত পাব গোটেই কোবাই ঠেলাত নে ওলাই গ'লহেঁতেন আমাৰ মায়ে ঠেলিলে দেখোন ওলাই যাব একে কোবে আমাৰ ছোৱালী ঠেলিলে ৰ'ব এবাৰ গাড়ী ঠেলি লওঁ দেই পিকনিক খাবলৈ অৱস্থা এয়া দেখিছে পিকনিক খাবলৈ আহি অৱস্থা এতিয়া যিহেতু গাড়ী ফচিলে আমি এতিয়া গাড়ী টানি উলিয়াব লাগিব আৰু এইখন এতিয়া টানি উলিয়াব জিমনিখনে আৰু
ৰাতি 8টাত হ'লেও ভাত খাই যাওঁ আজি লোকৰ ভাত পানী সিজিলেই আমাৰ এতিয়া জুইয়ে ধৰাগে নাই আমাৰ দেৰি আছে এয়া এতিয়া জিমনে টানি উলিয়াই দিলে গাড়ী এতিয়া আমাৰ চিন্তা নাই নহয় এতিয়া মজা মজা ফাইনেলি আমাৰ গাড়ী ওলাই গ'ল আৰু এতিয়া এইফালে পূৰা একদম খানা আৰম্ভ এইফালে পাচলি চাচলিখিনি কাটি লৈছোঁ আৰু ইফালে মাংস চাংস যিটো আমি আহিব অকণমান দেৰিয়ে হ'ল গাড়ীও ফচিলে দেখিছে গতিকে অকণমান লৰালৰি কৰিছোঁ আৰু আমাৰ পিকনিক মানে চলি আছে এতিয়া চাহ তাহ খাই হ'ল আৰু চাহ তাহ ব্ৰেড চেক কিবি খালোঁ আৰু এতিয়া মাংস বনাই আছে এইফালে মাইনাহঁতে চবেই মিলি সেইফালে চব মানুহ ভাগে ভাগে বহি আছে আৰু এইফালে বনি আছে হাঁহ এয়া হাঁহ আৰু এইফালে বনি আছে ডিপু গাহৰি পৰ্ক মাইনা বনাই আছে ন আৰু ডিপুৱে বনাই আছে লগত সেয়া ওচৰতে বেলেগ মানুহ পিকনিক খাই আছে সেইফালেও কোনোবা খাই আছে আৰু আছে কিন্তু দেওবাৰ দিনটোত যিমান ভিৰ হয় সিমান নহয় বাৰু অলপ কমেই অলপ কম হ'লে মানুহ ভাল হয় বেছি হেৰি নহয় মানে হুলস্থুল নহয় ৰাইজে কাটি আছে এয়া মিক্স ভেজ হ'ব এয়া লাই পাত মানে গাহৰি উঠিব মজা আছে আমাৰ দেহা কি কৰি আছা দেহা ব্ৰেড খালে আৰু কাপোৰ দুযোৰ তিয়ালে অলৰেডি এতিয়ালৈকে আৰু কাপোৰ নাই আৰু দেই ইটালী চাওকচোন কি ধুনীয়া এইফালে পাহাৰ আগতে আৰু ধুনীয়া আছিলে আজিকালি অকণমান ন খুৰা দেউতা ইয়াত 20 টকা এটা পৰি থকা পালো পাৰিনিত থাকি এইটো তই ইয়াত পঢ়িছা এইটো চা ভাৰতীয় মনোৰঞ্জন বেংক ৰিজাৰ্ভ বেংকৰ ঠাইত ধুনীয়া পাহাৰ নদী অকণ দেখাইছোঁ আৰু আপোনালোকক আৰু আগলৈ যাম ফুৰিবলৈ অকণমান দেৰিকৈ ইয়াৰ কাম চাম কৰি আজৰি হ'লে সেইফালেও দেখুৱাম আৰু আমি এতিয়া অকণমান ফুৰিবলৈ বুলি এইফালে ওলাই আহিছোঁ মানে কাম বন কৰি যিহেতু হৈছে মাংস চাংস বনাই প্ৰায় হৈছে আমি ইয়াৰ পৰা গৈ খামগৈ আৰু ল'ৰা-ছোৱালীকেইটা অকণমান ফুৰাবলৈ আনিছোঁ আৰু এইফালে মজা আছে ন জুজু বাবু এইফালে মুৰ্গী এইবোৰ বনৰীয়া মুৰ্গী নে ঘৰচীয়া মুৰ্গীয়ে ধৰিব পৰা নাই ধৰ ইয়াৰ এটা মানুহ শুনি আছে ডিব্ৰুগড়ীয়া মানুহৰ ঘৰ আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ সেইফালে সেই তাত আমাৰ মাহঁত আমি সেইখিনিতে খাইছোঁ সেইখিনিতে বনাই আছে এতিয়া চবেই আৰু মজা আছে এতিয়া প্ৰায় আবেলি হৈছে দেৰি পোৱা মানে আহি পোৱা অকণমান দেৰি হ'ল যে সেইকাৰণে অকণমান দেৰি হৈছে কিন্তু বহুত মজা লাগিছে আবেলি সময়কণ এয়া প্ৰায় বেলি পৰো দেই আৰু সেয়া দেহাহঁতক অকণমান এইফালে খুৱাবলৈ লৈ আহিছোঁ আৰু কোনফালে ৰ এতিয়া ফটো মাৰিলোঁ দুই এটা ভিডিঅ'ও কৰিলোঁ ধুনীয়াকৈ ৰিলচ ইয়াত মানে নেটৱৰ্কটো নাপায় নহ'লে ভালকৈ ৰিলচ বনাব পাৰিলোঁ ধুনীয়াকৈ একদমেই নেটৱৰ্ক পোৱা নাই ইয়াতে আৰু আমাৰ দেহা এয়া আছে মই এতিয়া চব্জিটো বনাই মাংস চাংস চব ৰেডি মই মাংসটো বনাই দিছোঁ এই কিবা কয় মানে কি আমি মানে আমাৰ মানে টবিখঙীয়া হা অকল এটাতে এক্সপাৰ্ট নহয় হা বনোৱাৰ পৰা ধৰি সকলোতে এক্সপাৰ্ট এইফালেও কৈ আছে আজি মানে এতিয়া পিকনিক অকণমান মানুহকেইটা আঁতৰি গৈছিলে এই ঠাইৰ পৰা আঁতৰি অহা পাছতে এতিয়া মোৰ ইমানেই গুণ গাইছে খাবলৈ হ'বগৈ আৰু বেছি নাই আৰু এতিয়া ভাজিটো বনাই লৈছোঁ মাংস চাংস ৰেডি চব সেইফালে অ'কে ফাইনেলি এতিয়া আমাৰ খানা ৰেডি পূৰা আমি এয়া খাইছোঁ দেখিছেনে এইফালে হাঁহ গাহৰি মিক্স ভেজ চালাড কেকবোৰ খাইছোঁ আৰু চবেই এইফালে খাই আছে আৰু এয়া এতিয়া চবেই বহি খাইছোঁ দেহা এটা গোটেই খালেহে উৎপাত কৰি ঘূৰি ফুৰিছে চব ভাগে বিজয় খোৱা খালে আৰু মজা লাগিছে খাই মুঠতে হয় নে গীতালি গীতা খাই বৈ আজৰি হৈ গ'ল চবেই এতিয়া বহি অকণমান এয়া মজা আছে ৰেষ্ট লৈছোঁ এয়া জুইকুৰা ধৰি লৈছোঁ বহি হাত সেকিছোঁ ইয়াতে মানে গতিকে আজি ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু ইমানটা সময় দিম পিকনিক বুলি আজি ধুনীয়াকৈ ব্লগ এটা বনালোঁ আপোনালোককো এই ধুনীয়া জেগাখিনি অকণমান দেখুৱাওঁ বুলি আজি ভিডিঅ'টো বনালোঁ বছৰৰ শেষৰটো পিকনিক এতিয়া গতিকে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানটা সামৰি দিওঁ সকলোকে নতুন বছৰ আগতীয়াকৈ বহুত শুভেচ্ছা জনাইছোঁ সকলোৱে দিনবোৰ আহি থকা দিনবোৰ ভাল হওক তাকে কামনা কৰিছোঁ আজি ভিডিঅ'টো ইমানটা সামৰি দিছোঁ যদি মোৰ ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ভাল পালে শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই